যিটো সময় আছিল কেৱল আউসী 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 কাল ৰাত্ৰিকেও পিনে কাল ৰাত্ৰি মানুহে এনে এটা কৰ্ম কৰি নিজকে ধৰ্মৰ উচ্চ শিখৰত আৰোহণ কৰিলো বুলি ভাবি লৈছিল যে একোটা নিপুটল ল'ৰা ধৰি আনি কিবা কৰি আনি মনে সজা আচল দেৱী নহয় মনে সজা মানসা গোসাঁনীৰ আগত বলি দি ধৰ্মৰ চৰম সীমা অতিক্ৰম কৰিলো বুলি ঐহাসিক অট্টহাস্য কৰিছিল। তেনে এটা সন্ধিক্ষণ ভাবিলেও গাৰ নোম শিয়ৰি আহে। সেই সময়তেই সেইগৰাকী সনাতন প্ৰভু আবিৰ্ভাৱ হল এই মৰ্ত্যধামত। লগে লগে গাৰোৰ গোবিন্দ যৱনৰ চান খাই মিৰি ৰাম হৰি কৈৱৰ্তৰ নৰোত্তম নগাৰ বলাই জয়ন্তীয়াৰ মাধৱ ভূতৰ জয়ানন্দ আহোমৰ প্ৰহ্লাদ দেউৰীৰ দামোদৰ আৰু নাথৰ কৃষ্ণ সকলোকে একত্ৰিত কৰি এইখন বৰ অসমত এখন সুন্দৰ সমাজ গল। যিগৰাকীয়ে সময়ে সময়ে কেতিয়াবা নৃত্যকাৰ হল, কেতিয়াবা বাদ্যকাৰ হল, কেতিয়াবা সুৰকাৰ হল, কেতিয়াবা সমাজ সংগঠক হল, কেতিয়াবা ভাগৱত প্ৰণেতা হল, কেতিয়াবা অভিনেতা হল, কেতিয়াবা নাট্যকাৰ হল, কেতিয়াবা বাদ্যকাৰ হল, কেতিয়াবা সমাজৰ সূত্ৰধাৰ হল। তাৰোপৰি এই অসমৰ ভাগ্যৰবি সংস্কৃতিৰ ৰবি পূব পশ্চিম দিগন্তৰত মাৰ যাব খোজাৰ পৰা যাৰ সহস্ৰ বাহুৰে পুনৰ আদৰি আনি আমাৰ পূব আকাশত প্ৰতিষ্ঠা কৰিলে, অৰ্থাৎ নামঘৰ মণিকূটৰ 10টা আৰু 6টা হৈ ধৰা দিলে। সেই গৰাকীৰে প্ৰপন্ন সেৱক, সেই গৰাকীৰে দক্ষিণ বাহু গাটোৰ লগত ছাঁটো হৈ অনাগত দিনৰ বাবে সেইজন মহাপুৰুষৰ বিধৱত এই ভাগৱত সনাতন ধৰ্ম বোৱাই দিয়া বহাৰ পো মাধৱদেৱৰ চৰণতো সৰ্বতোপ্ৰথমে প্ৰণিপাত জনাইছে। আজি তাৰ বিৰচিত ঘোষাৰ ওপৰত, ঘোষাৰ তাত্ত্বিকতাৰ ওপৰত আমাক কবলৈ মাতি আনিছে। আচলতে আপোনালোকে যিমান তাত্ত্বিকতাৰ কথা কৈছে, মোৰ কথা কৈছে, মই অন্তৰতে মোৰ এটা আচলতে হাঁহি উঠিছে। চফৰি ফৰফৰায়তে পুঠি মাছে বানপানীত ধৰফৰাই ফুৰাৰ নিচিনা আমি কেৱল ধৰফৰাই ফুৰিছো। যি ঘোষা শাস্ত্ৰৰ কথা আপোনালোকে কৈছে, এই ঘোষা শাস্ত্ৰ ভাগি সুন্দৰ এটা বগৰী বুলি ধৰি লওক। বাহিৰটো তুলতুলীয়া বৰ কোমল, কিন্তু ভিতৰ গুটিটো ভাঙিব নোৱাৰে, অতি কঠিন। ঘোষা শাস্ত্ৰখনৰ আটাইতকৈ ডাঙৰ মহত্ব সেইটোৱেই যে বাহিৰে বাহিৰে তাৰ এই কোমল অংশখিনি বালকেও ল'ব পাৰে, বুঢ়াইও ল'ব পাৰে, বুঢ়ীয়েও ল'ব পাৰে, ছোৱালীয়েও ল'ব পাৰে, বোৱাৰীয়েও ল'ব পাৰে। সমস্তৰে হৃদয় পুলকিত কৰিবলৈ একমাত্ৰ সমৰ্থবান হৈছে ঘোষাৰ ঘোষণা।
আমাৰ মহাপুৰুষজনাই ঘোষা শাস্ত্ৰৰ যোগেদি আমাৰ এই বৈষ্ণৱ ভক্তিবাদটো ঘোষণা কৰিছে। মই এইখিনিতে আপোনালোকলৈ চৰিত্ৰৰ এটা কথা আগবঢ়াইছো। মাধৱদেৱে গণকুশী স্থানৰ পৰা পাটবাউসী স্থানলৈ আহি আছে। হাতত এটা গাখীৰৰ চুঙা গুৰুজনালৈ লৈ আহিছে। পন্থতে এনেকুৱা এজন অদ্ভুত মানুহ লগ পালে, সাধাৰণ মানুহতকৈ এহাতমান ওখ, প্ৰজংঘ, অথচ গাৰ ৰূপ একেবাৰে অন্ধকাৰ, এডাল হাতত মস্ত টাঙোন। মাধৱদেৱক আগচি ধৰিলে। তুমি কলৈ যোৱা? বোলে মই জগত গুৰুৰ পাশলৈ যাওঁ। বাট এৰি দিয়া, মই গুৰুক লগ কৰিবলৈ আহিছো। বোলে তেওঁ যে জগত গুৰু, সেইজন জগত গুৰু কোন? বোলে শংকৰদেৱ। তেৰা জগতৰ গুৰু? বোলে জগতৰ গুৰু। তুমি? বোলে আমি দাসৰো দাস, তাৰাৰ কিংকৰ। তাৰাৰ গুৰু কোন? বোলে সেয়া আমাৰ অগোচৰ। এয়া কি আনিছ? বোলে গাখীৰ আনিছো গুৰুলৈ। দে। হাতত কাঢ়ি ললে, লৈ গাখীৰ চুঙা খাই পেলালে। আৰু সেই চুঙাটো দি দিলে মাধৱদেৱৰ হাতত। যা, এই চুঙাটো বাটত পেলাই থৈ নাযাবি, মই চাই আছো। তই তোৰ জগত গুৰুক দিবিগৈ। আৰু গুচি গল। মাধৱদেৱ একেবাৰে কলীয়া ডাৱৰৰ দৰে মুখ কলা পৰি গৈছে, আৰু গৈ শংকৰ গোসাঁই চৰণত পৰি তেওঁ চকু পানী টুকিছে। বাটৰ বিতান্ত কলে যে মই একো তেওঁৰ প্ৰতিকাৰ কৰিব নোৱাৰিলো। তেওঁৰ চকুৰে যেন জুই অঙঠা বাজ হৈ আছে, আৰু তোমোৰালে অনা গাখীৰ চুঙাও খাই পেলালে। বাৰে বাৰে মোক প্ৰশ্ন কৰিছে, শংকৰ গোসাঁই তহঁতৰ তেওঁৰ গুৰু কোন? মই সেয়া ক'ব নোৱাৰিলো। তেতিয়া মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ক'লে, বাৰু গাখীৰৰ সুদা চুঙাটোকে মোক দিয়াচোন যদি খালে। চুঙাটো ল'লে, লৈ ক'লে বহাৰ পো ওচৰলৈ আহিল। ক'তা? গাখীৰ দেখোন খোৱাই নাই, গাখীৰটো পুৰ হৈ আছে। এই বুলি গুৰুজনাই আনদিনাখন অপেক্ষা কৰে, সেইদিনাখন অপেক্ষা নকৰি গাখীৰ খালে। গুৰুজনাই খোৱাৰ লগে লগে মাধৱ পুৰুষকো ক'লে তুমিও খোৱা। তেওঁ খালে। মাধৱদেৱ তস্মান হ'ল যে সেই গুৰু পন্থত এজন যাৰ আতিগুৰি একো নাপালো, এনেকুৱা এজন ঘোং কলা, তেনেকুৱা মানুহ এজনে ভোজন কৰিলে অৱশেষ। বোলে নহয়, সেইজন তুমি চিনিব নোৱাৰিলা, আমি জানিছোঁ সেইজনেই হৈছে মহাদেৱ শংকৰ। তোমাক তেওঁ ভক্ত হিচাপে তোমাক ভাবি তোমাক চাবলৈ আহিছিল আৰু তোমাক পৰীক্ষা কৰিছিল। পিছে তুমি আমাৰ গুৰু কোন বুলি ক'লা? বোলে সেয়াটো আমাৰ অগোচৰ, আমি ক'ব নোৱাৰিলোঁ। তেতিয়া গুৰুজনাই ক'লে, মুক্তিত নিস্পৃহ যিটো সেহি ভকতক নমো ৰসময় মাগহ ভকতি। বেদ পুৰাণ গীতা ভাগৱত সকলো ৰোমন্থন কৰি চালেও আমি এটা কথা পাওঁ, সেইটোৱে হৈছে মুক্তি। তাৰ ওপৰত আৰু একো বস্তু নাই। হাজাৰ হাজাৰ বছৰ মহা মহা ঋষিসকলে তপ সাধনা কৰি এটাই বাঞ্ছা কৰে, যাতে মুক্তি লভ। সেই মুক্তিৰ পৰ্যন্ত
যাৰ কোনো আসক্তি নাই তেনে এজন পুৰুষৰ কোনোবা ভাৰ্যাৰ প্ৰতি আসক্তি থাকিব, ঘৰৰ সা সম্পত্তিৰ প্ৰতি আসক্তি থাকিব, বা নিজৰ দেহৰ প্ৰতি তেওঁ আসক্তি থাকিব? তেওঁ একো আসক্তি নাথাকে। মুক্তিত পৰ্যন্ত যিজন নিস্পৃহ, গতিকে সেই তেনেকুৱা এজন ভকত, সেই ভকতেই হৈছে মোৰ গুৰু। কাৰণ কৃষ্ণ ভগৱন্তয়ো উদাত্ত কণ্ঠে কৈছে, ভকতেহে জ্ঞান, ভকতেহে ধ্যান, ভকতত পৰে মই নিচিন্তহো আন। ভকতেই মোৰ জ্ঞান, ভকতেই প্ৰাণ, আৰু মই ভকতকে দিনে নিশাই চিন্তা কৰি থাকোঁ। ভকতৰ মুখে, ৰত্নাৱলীত লিখিছে, ভকতৰ মুখে ভুঞ্জু যেন কৰি, ভকতৰ মুখেদি মই সামান্য কিবা এটা যদি খাওঁ, সেই তাত মই যিমান তৃপ্তি লওঁ, তৃপ্তি পাওঁ, হাজাৰজন উগ্ৰত পাই যজ্ঞত আহুতি দিলেও মই ইমান তৃপ্তি নাপাওঁ। ভকতৰ মুখে ভুঞ্জু যেন কৰি, বৰ্ণিৰ হোমে নোহে টাংক সৰি। হাজাৰ হাজাৰজন উগ্ৰত পাই আমাৰ যে আহুতি দিয়ে যজ্ঞবিলাকত, সেই আহুতিটো বোলে মই ইমান তৃপ্তি নাপাওঁ। মাধৱদেৱে দেখিলে বাৰে বাৰে তেওঁ আঙুলিটো মোলৈ পোনাইছে এই গুৰুজনাই। তৎক্ষণাৎ তেওঁ দণ্ডৱতে পৰি আৰম্ভ কৰিলে, সমস্ত মস্তকমণি নিজ ভকতৰ বৈশ্য, ভজো হেন দেৱ যদুপতি। মাধৱদেৱে আৰম্ভ কৰিলে যে যিজন সমস্ত জগতৰ গৰাকী, যিজন সনাতন অক্ষয় অব্যয়, যাৰ পৰা চৰাচৰ জগত সৃষ্টি হৈছে, আকৌ সেইজনেই ভকতৰ বৈশ্য। তেনে এজন প্ৰভু ভৃগু ঋষিয়ে পৰীক্ষা কৰি শিৱ ব্ৰহ্মা কাকো নাপালে, তেওঁকহে গৈ আৱিষ্কাৰ কৰিলে পৰম ব্ৰহ্ম পৰম বিষ্ণু বুলি। গতিকে সমস্ত মস্তকমণি নিজ ভকতৰ বৈশ্য যিজন, ভজো হেন দেৱ যদুপতি বুলি গুৰুজনাৰ সোঁ হাতটোৱে সোঁ ভৰিত ধৰিলে, বাওঁ হাতটোৱে বাওঁ ভৰিত ধৰি সেৱা ল'লে। আপোনালোকে দেখিব আমাৰ বহুত তেনেকুৱা আচল ভকতে হাত দুটা এনেকৈ কৰি সেৱা লয়, অৰ্থাৎ সেই গুৰুৰ চৰণত মাধৱদেৱৰ আৰ্হিৰে সোঁ ভৰিটো সোঁ হাতে চুই, বাওঁ ভৰিটো বাওঁ হাতে চুই সেৱা লয়। তাৰ পৰাই ঘোষাশাস্ত্ৰ আৰম্ভ হ'ল। মুক্তিত নিস্পৃহ যেতু সেহি ভকতকন মোৰ ৰসময়ী মাঘৌ ভকতি। মই ৰসাল ভকতি বিচাৰোঁ, নিষ্ঠুৰ কপটতা ভকতি মই নিবিচাৰোঁ। এই ৰস কি ৰস? ভকতিৰ পৰম ৰস য'ত আছে। ভকতিৰ পৰম ৰস থকাটোৱেই হ'ল ৰসময় ভক্তি। য'ত আছে আনন্দ, কেৱল আনন্দ। আমাৰ সূত্ৰধাৰীবিলাকক গুৰুজনাই কোৱা হৈছে এই জয় জয়, এই জয় জয়, অৰ্থাৎ য'তেই জয় ততেই আনন্দ, য'তেই আনন্দ ততেই ঈশ্বৰ, য'তেই নিৰানন্দ ততেই হাহাকাৰ। গতিকে সকলোৱে আনন্দ কৰিবলৈ শিকিব লাগিব। শ্ৰীদানন্দ, পৰমানন্দ, সচিদানন্দ, স্বৰূপানন্দ, হৃদয়ানন্দ, সহজানন্দ, জগদানন্দ, নিত্যানন্দ, অচ্যুতানন্দ, আমাৰ 9 আনন্দ আছে। যেনেকৈ নৱভক্তি আছে, সেইদৰে ভগৱন্ত 9 আনন্দৰ মাজত ভগৱন্ত নিহিত হৈ থাকে। আমি সেই আনন্দ সুখ ল'ব পাৰিলেই আমি ঈশ্বৰক গাতে পাম।
মই এইখিনিতে এই প্ৰথম বাক্যটোত আৰু এটা কথা ক'বলৈ গৈছোঁ। আপোনালোকে ইয়াত ভাগৱত পঢ়িলে এটা কথা হ'ল, মোৰে ভাগ্য নেকি নাজানো, মই আমাৰ ৰুক্মিণী ছোৱালীজনীক বৰ ভাল পাওঁ আৰু মই আহি ৰুক্মিণী ছোৱালীজনীৰ গুণানুকীৰ্তনকে শুনিলোঁ। আৰু এই ছোৱালীজনী এইকাৰণেই ভাল পাওঁ যে প্ৰথম প্ৰেম পত্ৰখন হিয়া উজাৰি নিজে ভাল পোৱা স্বামীলৈ প্ৰেৰণ কৰা প্ৰথম প্ৰেম পত্ৰখনেই লিখিছে ৰুক্মিণী আয়ে, যিখন কীৰ্তনৰ বক্ষভাগ অধিকাৰ কৰিছে ৰুক্মিণীয়ে কৃষ্ণলৈ দিয়া দশমৰ সেই পত্ৰখনৰ বাহক কোন? বেদৰ ওপৰত সিদ্ধি লাভ কৰা, চতুৰ্বেদৰ ওপৰত যিজনে সিদ্ধি লাভ কৰিছে, যিজনে বাহাদুৰি কৰি ওপৰলৈ হাত তুলি ক'ব পাৰিছে, মই স্বৰ্গৰ চন্দক যোগ বলে আনি তোমাৰ সাক্ষাৎ কৰি দিব পাৰোঁ, দ্বাৰকাৰ কৃষ্ণ কোন হয় মই তৎক্ষণাত আনি দিম, সেইজন বেদৰ নিধি, বেদৰ ভঁৰাল, সেইজনে আমাৰ ৰুক্মিণীৰ প্ৰেম পত্ৰখন লৈ গৈছে কৃষ্ণলৈ আৰু গৈ কৃষ্ণক দিলে। দিয়াৰ লগে লগে এই যে ক'লো ভকতৰ বৈশ্য কৃষ্ণ, গুৰুজনো ভকতৰ বৈশ্য, গতিকে তেওঁ ইমান বৈশ্য, ক'লৈকো যাওঁতে কিন্তু বলভদ্ৰক নেৰে, ক'তো নেৰে, বলভদ্ৰক লগত লৈ যায় আৰু বাকীবিলাকতো সমনীয়াবিলাক আভিৰ বালকবেহি চলে, আভিৰ মানে সমনীয়া লগৰীয়াবিলাকতো লৈ ফুৰে। সেইদিনা তেওঁ হয়তো পানী গিলাচো খোৱা নাই, ভকতৰ যেতিয়া দুৰ্গতি শুনিলে আৰু কৈছে, যদি তুমি কালিলৈ প্ৰভাততে আহি নোপোৱাহি, তোমাক ধ্যাই মই প্ৰাণ বিসৰ্জন দিম, তথাপিতো মই সিংহৰ ৰমণী হৈ মই শিয়ালক স্বামী বৰণ নকৰোঁ। কৃষ্ণই এই প্ৰেম যিটো, এইটো মানে আমাৰ শাৰীৰিক প্ৰেম নহয়, আধ্যাত্মিক প্ৰেম, মনৰ একেবাৰে আচুতীয়া কোণৰ পৰা লেখা এটা অতি ভক্তিৰ প্ৰেমেৰে চিঠিখন লিখিছে আৰু কৃষ্ণই তৎক্ষণাত আহিবলৈ কাৰবাৰ কৰিলে। কৃষ্ণৰ লগত সদায় ঈশ্বৰে ভকতৰ লগত আলোচনা কৰি কাম কৰে বৈকুণ্ঠত। নাৰদকতো নেৰেই, নাৰদ এজন মন্ত্ৰী, নাৰদৰ কৰ্তব্যমতে নাৰদ আহি তৎক্ষণাত হাজিৰ হ'ল। হাজিৰ হৈ ক'লে, হে কৃষ্ণ, উহি দ্বাৰকাহন্তে কামৰূপ পাত কুন্দিল নগৰ মাস 4 কেৰ পথ। 4 মাহ লাগে ইয়াৰ পাতালে যাবলৈ। তুমি কালিলৈ ৰাতিপুৱা কেনেকৈ পাবাগে? দিলে নহয় বাধাটো লগাই। এই দ্বাৰকাৰ পৰা কোনদিনলৈ 4 মাহ লাগে, একদম খাটাং। গতিকে তুমি কেনেকৈ পাবাগৈ? এক কৰ্ম কৰহ, তৎক্ষণাত তোমাৰ ৰথ, সিখন ৰথ বিচৰা, স্বপ্নবেশ কৰি থাকিলে নহ'ব। দাৰুকক মাতা। বৈকুণ্ঠৰ পৰা দাৰুকে ৰথ আনি যোগাই দিলে। সেইখন ইমান বেগৱান ৰথ, আমাৰ ৰাজধানীয়ে অসমৰ পৰা তাত পাবলৈ 33 ঘণ্টা লাগে, কিন্তু সেইখন ৰথে ইয়াত পাবলৈ হয়তো 12 ঘণ্টা নালাগিল আৰু আহি ইয়াত স্থিতি দিলে। গতিকে ইমান ভকতৰ জেগা এখন, অসমখন ইমান সতী সাধ্যৰ জেগা, যে কৃষ্ণক
দ্বাৰকাৰ পৰা একদম খুহুতীয়া কথাত আমাৰ ল'ৰাহঁতৰ কথাত ক'বলৈ গ'লে চোঁচৰাই আনিলে, অকণো সময় নিদিলে। আমি আজি গৰ্বিত নহয়নে যে কৃষ্ণৰ এইখন শহুৱেকৰ ঘৰ বুলি? আমি কৃষ্ণৰ শহুৰৰ ঘৰ। অকল সেয়াই নে? আমাৰ বাণপুৰৰ উষাই কি নকৰিলে? উষাৰ এনেকুৱা প্ৰেম ভক্তিৰ কাৰণে কৃষ্ণৰ নাতি অনিৰুদ্ধই বাণপুৰত কম মাৰসোপা খালেনে? একদম বাস্তৱেৰে চাওক, কম মাৰসোপা খালেনে? খায়োতো উষাক এৰি থৈ যাব নোৱাৰিলে। এইখন দেশ যে যিখন দেশৰ নাৰীৰ গৰিমা ভাগৱতে স্বীকাৰ কৰিছে, গীতাই স্বীকাৰ কৰিছে, ৰামায়ণে স্বীকাৰ কৰিছে, মহাভাৰতে স্বীকাৰ কৰিছে, সেইখন দেশতে আমাৰ নাৰীসকলে বাস কৰে। আৰু সেইকাৰণে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে কীৰ্তনৰ পাতে পাতে লিখিলে, কৃষ্ণৰূপে যুৱকিত ভৈল্যায় অৱতাৰ। কৃষ্ণক আমি চবে উপাসনা কৰোঁ, কিন্তু অৱদান কাৰ? নাৰীসকলৰ। শ্ৰীৰামৰ ৰূপে কৌশল্যাত অৱতৰি ৰামচন্দ্ৰক ভগৱান বুলি পূজা কৰোঁ, অৱদান কাৰ? নাৰীসকলৰ। কৌশল্যাৰ দ্বাৰা অৱদান বুলি কৈছে। বামন স্বৰূপে অদিতিৰ বাক্য পালি, ব্যাস নামে ভৈল্য সত্য অতিৰ সন্ততি, কয়াধু প্ৰহ্লাদ মাতা ধ্ৰুৱৰ সুনীতি যথা, যে কয়াধুৰ বাবেহে প্ৰহ্লাদ আৰু ধ্ৰুৱৰ বাবেহে সুনীতিৰ বাবেহে ধ্ৰুৱ। আমি এইখন দেশৰ নাৰী। মই এই কথাখিনি এইকাৰণেই ক'লোঁ, নাৰীসকলৰ ওচৰত মোৰ এটা অনুৰোধ আছে। মই কথাৰ আৰু প্ৰাৰম্ভিতে এই কথাটো কৈছোঁ যে দৈত্য বধূ কয়াধুৱে যদি প্ৰহ্লাদৰ দৰে সন্তান জন্ম দিব পাৰে, দানৱ মহাগৰ্বী দানৱ উত্তানপাতৰ ভাৰ্যা সুনীতিয়ে যদি ধ্ৰুৱৰ দৰে সন্তান জন্ম দিব পাৰে, দেৱহূতিয়ে যদি কপিল গোসাঁইৰ দৰে সন্তান জন্ম দিব পাৰে, তেতিয়াহ'লে আমিও পাৰিব লাগিব। শাস্ত্ৰৰ কথা বুলি ক'ৰবাত এলান্ধুৰ ওপৰত কীৰ্তন ঘোষা তুলি পূজা কৰাৰ দৰে পূজা কৰি থাকিলে নহ'ব, কীৰ্তন ঘোষা পঢ়িব লাগিব। আমি সেই কথাবিলাক বাস্তৱত ৰূপায়ণ কৰিব পাৰিব লাগিব। আমাৰ জনক জননীয়ে যদি সাধনা কৰে সুন্দৰ তেনেকুৱা সন্তান আকৌ আমাৰ দেশখনৰ বাবে উপহাৰ দিবলৈ সক্ষম হ'ব। সেইকাৰণে এইখন ভকত বৎসল দেশ। গুৰুজনাই প্ৰথমেই ভকতক সদায় আগস্থান দি আছে। এতিয়া মুক্তিত নিস্পৃহা যিটো সেই ভকতক মোৰ অসময় মাগহু ভকতি, সমস্ত মস্তকমণি নিজ ভকতৰ বৈশ্য ভজো হেন দেৱ যদুপতি। যে মই সেইকাৰণেই তোমাৰ দৰে ঈশ্বৰক ভজনা কৰোঁ, অৰ্থাৎ শংকৰ গোসাঁই যোগেদিয়েই ঈশ্বৰক ভজনা কৰিছে। যাৰ ৰামকৃষ্ণ নাম নামে ভৱ সিন্ধু তৰি, পাৱৈ পৰম পদচ পাপী যত, সদানন্দ সনাতন হেনয় কৃষ্ণক সদা উপাসা কৰহ হৃদয়ত। মই অৰ্থটো উলটি কৰিছোঁ যে আমি যে এই নামঘৰত এতিয়া আছোঁ, ভাগৱত পঢ়িছোঁ, গীতা পঢ়িছোঁ, নাম গাইছোঁ ইত্যাদি, এয়া বাৰু দ্বিতীয় বৈকুণ্ঠ বুলিহে কওঁ, বৈকুণ্ঠ বুলিতো নকওঁ। নামঘৰক কোনোবাই বৈকুণ্ঠ বুলি নকয়, দ্বিতীয় বৈকুণ্ঠ বুলি কয়। গতিকে প্ৰথম বৈকুণ্ঠ এখন ক'ৰবাত আছে। সেই প্ৰথম বৈকুণ্ঠখন কেতিয়াও চকুৰে নেদেখা, মনেৰে চিন্তা কৰি নোপোৱা, কোনোবা এঠাইত গোলক বৈকুণ্ঠ এখন আছে বুলি ভবাতকৈ সঁচা বৈকুণ্ঠখন আমি লাভ কৰোঁ।
আমাৰ মহাপুৰুষ মাধৱদেৱে সুন্দৰ এখন সঁচা বৈকুণ্ঠ আমাক দিছে, সঁচা নামঘৰ দিছে। এই নামঘৰ অখৰাৰ থলী। আমি আপোনালোকৰ নামঘৰত নামৰ অখৰা কৰিছোঁ, ভাওনাৰ অখৰা কৰিছোঁ, কিন্তু আমি গৈ ভাওনা অন্যত পাতিমগৈ, আচল ভাওনা। সেইদৰে সদানন্দ সনাতন হেনয় কৃষ্ণক সদা উপাসা কৰোঁ হৃদয়ত। আমি হৃদয়ত যেতিয়ালৈকে ঈশ্বৰক উপাসনা কৰিব নোৱাৰিম, তেতিয়ালৈকে আচল বৈকুণ্ঠৰ সন্ধান নেপাম। এয়া ঘোষাই ঘোষণা কৰিছে, মই কৰা নাই।